ৰঙাপাৰাত 15 এফচি টাইট গ্ৰাণ্টৰ অধীনত দৈনিক 10,000 লিটাৰ উৎপাদন ক্ষমতাৰ জল নিষ্কাশন প্ৰকল্পৰ উদ্যান শুভ উদ্বোধন। শোণিতপুৰ জিলাৰ ৰঙাপাৰাত আজি এক গুৰুত্বপূৰ্ণ অনুষ্ঠান অনুষ্ঠিত হয়। ৰঙাপাৰা বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক কৃষ্ণ কমল তাঁতীয়ে 15 এফচি টাইট গ্ৰাণ্টৰ অধীনত ৰঙাপাৰাত দৈনিক 10,000 লিটাৰ উৎপাদন ক্ষমতা সম্পন্ন জল নিষ্কাশন প্ৰকল্প আৰু এটা মানৱ মল নিষ্কাশন প্ৰকল্প আৰু অনাময় উদ্যান শুভ উদ্বোধন কৰে। এই শুভ উদ্বোধন অনুষ্ঠানত শোণিতপুৰ জিলাৰ আয়ুক্ত আনন্দ কুমাৰ দাস, ৰঙাপাৰা পৌৰসভাৰ সভাপতি হৰিসাধন দাসকে ধৰি ৰঙাপাৰা অঞ্চলৰ বহুতো বিশিষ্ট ব্যক্তি উপস্থিত থাকে। এই প্ৰকল্পটোৱে ৰঙাপাৰা অঞ্চলৰ জনসাধাৰণৰ পানী যোগান আৰু অনাময় ব্যৱস্থাৰ ক্ষেত্ৰত এক নতুন মাত্ৰা প্ৰদান কৰিব বুলি আশা কৰা হৈছে। প্ৰকল্পৰ বিষয়ে হয়, আজি ৰঙাপাৰা পৌৰসভাৰ অন্তৰ্গত আজি FSTP প্লাণ্ট ফেকেল স্লাজ ট্ৰিটমেণ্ট প্লাণ্ট এটাৰ আজি শুভ উদ্বোধন কৰা হয়। আৰু ইয়াতে যি পৌৰসভা অঞ্চলৰ অন্তৰ্গত অঞ্চলৰ যি মল মূত্ৰসমূহ আছে ইয়াতে আনি ইয়াত ট্ৰিটমেণ্ট কৰা হ'ব আৰু পানীখিনি বিশুদ্ধ পানী তাৰ পৰা ওলোৱা হ'ব। পোনপ্ৰথমবাৰৰ বাবে ৰঙাপাৰা পৌৰসভা অঞ্চলত বা ৰঙাপাৰা সমষ্টিতে এনেধৰণৰ এটা প্ৰকল্পৰ আজি শুভ উদ্বোধন কৰিবলৈ পাই মই নিশ্চয় আনন্দিত হৈছোঁ। কাৰণ আমি দেখিবলৈ পাইছোঁ আমাৰ যিসমূহ ঘৰত ব্যৱহাৰ কৰা আমাৰ টেংকসমূহ আছে, আমি বিভিন্ন সময়ত তাৰ মল মূত্ৰখিনি আমি নিষ্কাশন কৰিবৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰোঁ, কিন্তু আমাৰ বিজ্ঞান ভিত্তিক আমি নকৰোঁ, চাইণ্টিফিকেলি আমি কামখিনি নকৰোঁ, য'তে ত'তে নিষ্কাশন কৰা হয়। তাৰ ফলত পানীসমূহ আচলতে হেৰি হয়, বেয়া হৈ যায় আৰু তাৰ কাৰণে আচলতে ইয়াতে এই ট্ৰিটমেণ্ট প্লেণ্টটোৰ ব্যৱস্থা কৰা হৈছে। মই ভাবোঁ আগন্তুক দিনত ইয়াৰ পৰা মল মূত্ৰসমূহ এই গোটেই সমগ্ৰ ৰঙাপাৰা অঞ্চলৰ পৰাই যাতে আনি ইয়াতে ট্ৰিটমেণ্ট কৰিব পৰা যায়, তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি চেষ্টা কৰিম আৰু ইয়াৰ দ্বাৰা যথেষ্টখিনি ৰঙাপাৰাবাসী ৰাইজ উপকৃত হ'ব বুলি মই ভাবোঁ। পালিপাৰাৰ পৰা দিলীপ চৰকাৰৰ ৰিপৰ্ট, গ্লোবেল NE 24/7।